আপোনালোকে মোক ভোট দি জয়যুক্ত কৰক আৰু গৌৰৱ গগৈৰ হাত শক্তিশালী কৰক। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে তেওঁক আপোনাক দলে টিকেট দিয়াৰ পাছত তেওঁ নিৰ্দলীয়ভাৱে খেলিছে, কি ক'ব? তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত গোটেই অসমৰ 126টা সমষ্টিৰ ভিতৰত। সেয়ে মই তিতাবৰৰ ৰাইজক মই কওঁ, সততাৰে কাম কৰিলে কিন্তু কংগ্ৰেছ দলে কাকো অতৰাই নিদিয়ে। তৰুণ গগৈ ছাৰৰ লগত খুব ঘনিষ্ঠ আপোনাৰ সম্পৰ্ক। ভাল, খুবেই ভাল। ছাৰক আমি জীৱনত পাহৰিব নোৱাৰিম। মোৰ অলপ সন্দেহ হৈছে প্ৰকৃততে ভাস্কৰ বৰুৱা আগৰ পৰাই বিজেপিয়ে কৰি আছিল নেকি। 102 নং তিতাবৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰাণকুৰ্মী ডাঙৰীয়াক। মনত এটা চেলেঞ্জ আহিলে যে মই কংগ্ৰেছেহে কৰিম, মই অন্য দলৰ কাম নকৰোঁ। নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী দ্য আনটোল্ড ষ্টৰী। আজি মই উপস্থিত আছো তিতাবৰ সমষ্টিত। 102 নং তিতাবৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰাণকুৰ্মী ডাঙৰীয়াক, আৰু আজি আমি উপস্থিত হৈছো তেওঁৰ লগত কিছু কথা পাতিবলৈ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ। আৰু আমাৰ লগত প্ৰাণকুৰ্মী ডাঙৰীয়া আছে, যি মিত্ৰজোঁটৰ টিকেট প্ৰত্যাশী। আচলতে তেওঁ তিতাবৰৰ পৰা মিত্ৰজোঁটৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দাদা, আমাৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছো। নমস্কাৰ, আজি আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইয়ালৈ অহাৰ কাৰণে। আপুনি তিতাবৰ কংগ্ৰেছৰ আটাইতকৈ পুৰণি কৰ্মী বুলি ক'ব লাগিব। এই যি কংগ্ৰেছৰ যাত্ৰা কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ হৈছিলে? মই 86ৰ যেতিয়া AGP ঢৌ আছিলে, সেইখিনি সময়তে মই কংগ্ৰেছৰ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। 86ত আমি লাভান্বিত নহ'লোঁ, যিহেতু এই প্ৰথম যি জইনিংটো কংগ্ৰেছৰ প্ৰতি আপোনাক কিহে আকৰ্ষিত কৰিলে? আপুনি কিহৰ কাৰণে কংগ্ৰেছত যোগদান কৰিছিলে? নহয়, 86ৰ পৰা মই 90লৈকে যিখিনি কাম কৰিছিলোঁ, সেই কামখিনি কৰি পেলাই মানে ইমান কষ্ট কৰাৰ পিছতো যেতিয়া আমি মানে তাত ছাকচেছ নহ'লোঁ, সেইটো কাৰণে মোৰ মানে মনত এটা চেলেঞ্জ আহিলে যে মই কংগ্ৰেছেহে কৰিম, মই অন্য দলৰ কাম নকৰোঁ। সেয়ে 91ত মই এক্টিভ মেম্বাৰশ্বিপ লৈ পেলাই নিৰন্তৰভাৱে মই কাম কৰিবলৈ আৰম্ভ কৰি দিলোঁ। আৰু 86ৰ আগলৈকে যিটো কাম কৰি আছিলোঁ মই, সেইখিনি সময়ত মই বুথত কাম কৰিছিলোঁ, পোষ্টাৰ লগাইছিলোঁ আমাৰ দলৰ যেতিয়া নিৰ্বাচন আহিছিলে। আৰু সেই দলৰ নিৰ্বাচন হওঁতে যিকেইটা পোষ্টাৰ লগাইছিলোঁ, আজি এটা কথা মনত পৰিছে, মোৰ আনন্দ লাগিছে। যেতিয়া আজি আগত মই অন্য আমাৰ প্ৰাৰ্থিত্ব যিসকল আছিলে তেখেতসকলৰ পোষ্টাৰ লগাইছিলোঁ, আজি মোৰ পোষ্টাৰ লাগিছে। মই MLA হিচাপে তিতাবৰৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছোঁ। সেই 1991 চনৰ পৰা আৰম্ভ কৰা 2026 চনলৈ আপুনি বিধানসভা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই যাত্ৰাটোৰ বিষয়ে অকণমান কওকচোন, কেনেকুৱা আছিলে? এটা দীঘলীয়া যাত্ৰা, কংগ্ৰেছৰ লগত কেনেকুৱা সম্পৰ্ক আপোনাৰ? নাই, সেইখিনি সময়ত মই এজন মানুহ আছিলে, মোক তেওঁ শিক্ষক, কলেজৰ শিক্ষক আছিলে, প্ৰয়াত ৰাখাল চন্দ্ৰ হাৰী ডাঙৰীয়া। তেখেতে মোক উলিয়াই নিছিলে। তেতিয়া মোৰ ব্লেক কালাৰৰ এখন ৰাজদূত আছিলে, সেই ৰাজদূতখন লৈয়ে মই অহা যোৱা কৰোঁ আৰু তেখেতক মই প্ৰতি মুহূৰ্তত সংগ দিওঁ। তেখেতৰ তালৈ যাওঁ, তেখেতৰ গাড়ীত তেখেতে লৈ যায় কাম কৰিবৰ কাৰণে। আকৌ ৰাতি আহোঁতে মোৰ ৰাজদূতখন লৈ পেলাই মই ঘৰলৈ উভতি আহোঁ। সেইখিনিৰ পৰা মোৰ আৰম্ভ হৈছিলে। তাৰ পাছত 90লৈকে মই কাম কৰিলোঁ, এইখিনি ছাকচেছ নহওঁতে আমি গোটেই বস্তুটো মোৰ মনত আহিলে, এইটো বিজেপি গভৰ্ণমেণ্ট কিমান দিন থাকিবনো, এওঁলোকেতো কিবা বিদেশী আন্দোলনৰ ওপৰতে ইছ্যু কৰি অহা, গতিকে নাই, মই কংগ্ৰেছেহে কৰিম। কংগ্ৰেছ কৰিম বুলি পেলাই মই তেতিয়া মানে মেম্বাৰশ্বিপ লৈ তেতিয়া মই কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। প্ৰথম মই যুৱ কংগ্ৰেছ কৰিলোঁ। যুৱ কংগ্ৰেছ কৰাৰ পিছত যুৱ কংগ্ৰেছ কৰিয়ে থাকিলোঁ। তেতিয়া যুৱ কংগ্ৰেছে কৰি থাকিলোঁ। তেতিয়া সেইখিনি সময়ত আমাৰ জীৱন চুতীয়া, জন ইউৱা, বিমল শইকীয়া তেখেতসকল আছিলে। তেখেততকৈ মই জুনিয়ৰ, তেখেতলোকৰ লগত মই কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু তেতিয়াৰ পৰা আহোঁতে কাম কৰোঁতে গৈ আহি 2000 চন পালে। 2000 চনৰ পিছত 2001 চনত আমাৰ আকৌ বিধানসভা নিৰ্বাচন আৰম্ভ হ'ল। সেই বিধানসভা নিৰ্বাচনত আমাৰ তিতাবৰৰ পৰা আমাৰ
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ ভাতৃ দীপ গগৈ ডাঙৰীয়াই তিতাবৰৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে। প্ৰতিনিধিত্ব কৰিছিলে। তেতিয়া মই সেইখিনি সময়ত আকৌ মই যুৱ কংগ্ৰেছৰ পৰা আহি সেইখিনি সময়তে মোক দায়িত্ব দিলে চাহখোক কৰিবলৈ মোক দিলে। অকল বাগানৰ ওপৰত, মানে বাগানখিনিক অৰ্গেনাইজ কৰি মানে বাগানৰ লগত কাম কৰিবৰ কাৰণে মোক লগাই দিছিলে। তেতিয়া মই অকল বাগানৰ লগতে কাম কৰিছিলোঁ। বাগানৰ ৰাইজৰ লগতে যোগাযোগ কৰি সেইখিনি সময়ত কাম কৰি থাকিলোঁ। আৰু সেই নিৰ্বাচনত আমি জয়ী হ'লোঁ, আমাৰ গভৰ্ণমেণ্টটো হ'ল। তাৰ পাছতে আমাৰ সন্মানীয় দীপ গগৈ ডাঙৰীয়াই নিজৰ চিটটো এৰি দিলে আমাৰ তৰুণ গগৈ ছাৰলৈ। তৰুণ গগৈ ছাৰৰ বাই ইলেকশ্যন হ'ল। বাই ইলেকশ্যন হোৱাৰ পিছত তৰুণ গগৈ ছাৰে মুখ্যমন্ত্ৰী হ'ল। মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ লগত 15টা বছৰ তেখেতৰ মুখ্যমন্ত্ৰী কাৰ্যকালটোত তেখেতৰ লগত কাম কৰিলোঁ। আৰু তৰুণ গগৈ ছাৰৰ লগত খুব ঘনিষ্ঠ আপোনাৰ সম্পৰ্ক বুলি ক'ব লাগিব। আৰু তিতাবৰত সকলোৱে জানে আপুনি তৰুণ গগৈ ছাৰৰ লগত একদম সুদীৰ্ঘ 15টা বছৰ বুলি ক'ব লাগিব আপুনি তেওঁৰ লগত ছাৰৰ দৰে আছিলে। কেনেকুৱা আছিলে সম্পৰ্কটো আপোনাৰ লগত? ভাল, খুবেই ভাল। ছাৰক আমি জীৱনত পাহৰিব নোৱাৰিম। ছাৰৰ নিচিনা নেতা এজন আমি আকৌ পাবলৈ সক্ষম হৈছোঁ এতিয়া। কিন্তু ছাৰৰ লগত মানে 20টা বছৰ কাম কৰি গ'লো। 20টা বছৰ কেতিয়া পাৰ হৈ গুচি গ'ল আমি গমকে নাপালোঁ। ছাৰে যেতিয়া যাওঁ হাঁহি হাঁহি আহিলা চাহ দিয়া চাহ তাহ খুৱাই মেলি অকমান কওকচোন ছাৰৰ লগত কেনেকা সম্পৰ্ক আছিলে? ধৰক হাঁহি ধেমালি, কেতিয়াবা খং কৰিছিলে নে? কাৰণ তেনেকুৱা তেওঁৰ লগত কাম কৰা মানুহ খুব কম আছে তিতাবৰ সমষ্টিত। খং কৰিছিলে তেওঁ। সেইবোৰ অকমান কওকচোন। তৰুণ গগৈ ছাৰে খং কৰিছিলে এই যিখিনি 2 নম্বৰী মানুহ, এই মানে দালালিগিৰি কিবা যদি ইফাল সিফাল কৰি থাকে, তেনেকুৱা মানুহক দেখিলে মানে তেওঁ কিবা কাগজ চাগজ লৈ পেলাই দেখিলে মানে এবাৰ দুবাৰ কিবা কৰি দিয়ে। তাৰ পাছত বাৰে বাৰে গৈ থাকিলে নুৰিয়াই পেলাই এনেকুৱা দলিয়াই পেলাই দিয়ে, মুখলৈ দলিয়াই দিয়ে। মই তেনেকুৱা মানে খঙত ছাৰে যেতিয়া দাঁতকেইটা যেতিয়া কামুৰি উঠে, মই তেতিয়া মানে এনেকুৱা এটা মানে তেখেতৰ সেইটো আমি জনা হ'লো যে ছাৰৰ এতিয়া খং উঠিছে। আৰু আমি গ'লে মানে আজিলৈ মই গৌৰৱ কৰি ক'ব লাগিব, যেতিয়াই গৈছিলোঁ মই, মোক ছাৰে কোনোদিনাই মোৰ ওপৰত না খং কৰিছিলে কোনোবা এদিন, না কিবা, যথেষ্ট মোক মৰম কৰিছিলে। গ'লে আহিলা, কোৱা তিতাবৰ কেনেকুৱা আছে? ভালে আছে? আমুক ডিপাৰ্টমেণ্টটা কেনেকুৱা আছে? ভালে আছে? ঠিকে কাম চলি আছে? এতিয়া তোমাৰ কি আছে কোৱা? মইতো তেনেকুৱা ব্যক্তিগত স্বাৰ্থ লৈ পেলাই মইতো নাযাওঁৱেই। দলৰ স্বাৰ্থ লৈ যাওঁ, কিবা আমুক কৰিব লাগে তামুক কৰিব লাগে। এতিয়া বাগানৰ দায়িত্ব যেতিয়া মোক দিছিলে, তেতিয়া বাগানৰ ওপৰত মই পিছত কথাকেইটা কওঁ। ৰাস্তা বনাই দিব লাগে। কেতিয়াবা গালি দিছিলে নে আপোনাক? মই আজি গালি নাখালোঁ, কোনোদিনা নাখালোঁ। এইটো সেইকাৰণে মই গালি নাখালোঁ। গালি গালাজ নোখোৱাৰ কাৰণে তেখেতৰ যিটো মৰম পালোঁ, সেই মৰমটো এজন মানে পিতৃয়ে পুত্ৰক যিটো মৰম দিয়ে, সেই মৰমটো মই তৰুণ গগৈ ছাৰৰ পৰা পালোঁ। সেইটো মই জীৱনতো পাহৰিব নোৱাৰিম। সেই তেতিয়াৰ পৰা আৰম্ভ কৰা কংগ্ৰেছৰ এজন কৰ্মী হিচাপে, সাধাৰণ কৰ্মী হিচাপে কংগ্ৰেছৰ যাত্ৰা আৰম্ভ কৰিছিলে। আৰু বৰ্তমান সময়ত আপুনি তিতাবৰ তৰুণ গগৈ ছাৰৰ যি প্ৰতিদ্বন্দ্বিতা কৰি যিটো সমষ্টিৰ পৰা ওলাই গৈছিলে, তেওঁ বিধায়ক হিচাপে 15টা বছৰ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলে, সেইটো সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আজি সুবিধা পাইছে, কেনেকুৱা অনুভৱ? মই অকণমান আগতে আপোনাক কৈছিলোৱেই যে মই নিজেই পোষ্টাৰ লগাইছিলোঁ। পোষ্টাৰ মাৰি গাড়ী লৈ গোটেই তিতাবৰখনত আমি পোষ্টাৰ লগাই ফুৰিছিলোঁ। আজি মোৰ পোষ্টাৰ লগাইছে, সেয়াই হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ দলৰ এটা নীতি আছে, কংগ্ৰেছ দলৰ আদৰ্শ আছে। কংগ্ৰেছ দলত যি নিষ্ঠা সহকাৰে সত্যতাৰে কাম কৰে কংগ্ৰেছ দলে, তেখেতক কোনোদিনে এৰি নিদিয়ে। সেইজনক মানে সেই ফলটো তেওঁ দিয়ে। আৰু এইটো মই বেলেগ দলত তেনেকুৱা দিয়া দেখা নাই। এইটো আমাৰ কংগ্ৰেছ দলত আছে। খালি এটা কথা কিছুমানে কয় মোক নিদিলে, কিবা নকৰিলে। সেই বস্তুলৈ যাবলৈ গ'লে সেই কথাটোলৈ যাবলৈ গ'লে মোৰ অকণমান সন্দেহ হয় যে ক'ৰবাত কিবা খুঁট আছে চাগে, খুঁট থাকিলেহে নিদিয়ে। সততাৰে কাম কৰিলে কিন্তু কংগ্ৰেছ দলে কাকো অঁতৰাই নিদিয়ে। ইমান বছৰ কংগ্ৰেছ কৰিলে, বিগত 10 বছৰ বিজেপি চৰকাৰ, কেতিয়াবা মন নগ'ল নে বিজেপিত জইন কৰি দিম, বা কেতিয়াবা কিবা অফাৰ তেনেকৈ নাপালে নে, নাই বাদ দিয়ক এতিয়া চৰকাৰটো নাই, আমি বিজেপিত যাওঁগে, কেতিয়াবা মনলৈ আহিছিলে নেকি? নাই। মই 2005 চনত তৰুণ গগৈ ছাৰে মোক মৰিয়নি পঠিয়াইছিলে। এবাৰ তৰুণ গগৈ ছাৰে মোক ক'লে বোলে তুমি এতিয়া কি কৰিছা? মই বোলো ছাৰ তিতাবৰতে কাম কৰি আছোঁ।
তিতাবৰত তুমি যথেষ্ট ধেৰ কাম কৰিলা, তুমি এটা কাম কৰাচোন, আমাৰ মৰিণীত কোনো তেনেকুৱা ভাল মানুহ দেখা নাই মই, তুমি মৰিণীত লাগা, তেনেকৈ বুলি কৈছিলে মোক। মই মৰিণীত নমিনেশ্যন দিলোঁ। নমিনেশ্যন দিয়াৰ পিছত সেইখিনি সময়ত আমাৰ মৰিণীৰ যিগৰাকী প্ৰতিনিধি আছিলে, আমাৰ ৰূপন কুৰ্মী ডাঙৰীয়ানী, তেখেত ইতিমধ্যে মৃত্যুবৰণ কৰিলে। মৃত্যুবৰণ কৰাৰ পিছত তেখেতৰ সন্তান ৰূপজ্যোতি কুৰ্মী, আজি আপোনালোকে চাগে সকলোৱে চিনি পায়। ৰূপজ্যোতি কুৰ্মী তেতিয়া পঢ়ি আছিলে, পঢ়া বোধহয় আদায় হৈছিলে নেকি, তেনেকুৱাতে ৰূপজ্যোতি কুৰ্মীয়ে মানে টিকেটৰ দাবীদাৰ হ'ল, মাকৰ জেগাত মানে ৰূপজ্যোতি কুৰ্মীক লাগে। সেইখিনি মতে হুলস্থুল কৰোঁতে কিবা কাৰণে টিকেটটো ৰূপজ্যোতি কুৰ্মী পালে। ৰূপজ্যোতি কুৰ্মী টিকেটটো পাওঁতে মই ঘৰত মানে সেইখিনি একে সময়তে আৰু বিধানসভা ইলেকশ্যনৰ কাৰণে সমাগত কেইটামান দিন আছিলে। মই তিতাবৰতে মিটিং এটা কৰি আছিলোঁ, তেনেকুৱাতে তৰুণ গগৈ ছাৰৰ মানে পিয়ে আমাৰ বিপুল গগৈ ডাঙৰীয়া মোলৈ ফোন কৰিলে যে প্ৰাণ তুমি ক'ত আছা? মই মাধৱপুৰত আছোঁ। তুমি মাধৱপুৰত থাকিলে নহ'ব, তুমি ইমিডিয়েট ঘৰলৈ আহা, ছাৰ তোমাৰ ঘৰলৈ যাবলৈ ওলাইছে, তোমাৰ ঘৰলৈ যাম বুলি কৈছে। তাৰ পাছতে মই আৰু ফোনাফোনি কৰি পেলাই ইফাল সিফাল কৰি মিঠাই চিঠাই এনেকুৱা মানে চাহ তাহ চকী টকীবিলাক গোটালোঁ। গোটাওঁতে তেনেকুৱাতে মই আহি ঘৰ সোমাইছোঁ, চিকিউৰিটিবিলাকে মোৰ ঘৰলৈ মোকেই সোমাবলৈ দিয়ে। পিছত যেতিয়া মই ক'লোঁ বোলো এইটো মোৰে ঘৰ, বোলো মই ঘৰৰ গাৰ্জেন, তেতিয়াও আকৌ আইডেণ্টিফাই কৰিবৰ কাৰণে আকৌ আমাৰ বিপুল গগৈ ডাঙৰীয়াই কৈছে বোলে ঘৰৰ গাৰ্জেন হয় বোলে, এখনক যাবলৈ দিব বোলে। তেতিয়া মোক সোমাবলৈ দিছে। তাৰপাছত তৰুণ গগৈ ছাৰৰ লগত আমাৰ দেৱ বৰা ডাঙৰীয়া লগত আহিছিলে, আমাৰ দলীয় সতীৰ্থ কেইজনমান আছিলে, তেখেতসকলে আহিছিলে। আহি আৰু তেতিয়া তেনেকুৱাতে ৰাইজ গোট খালে আৰু তৰুণ গগৈ ছাৰ আহিলে বুলি ক'লে, ক'ত মানুহে ৰৈ থাকিব আৰু এই শিলদৌৰ ভাঙি আহিছে, গোটেই চোতালে টোতালে ৰাস্তাই গোটেইখন ভৰি পৰিলে। এতিয়া এটা কথা ক'ব লাগিব যে তিতাবৰত পুৰণা কংগ্ৰেছী আপুনি আৰু এজন এনেকুৱা নিষ্ঠাবান কৰ্মী যিয়ে 10টা বছৰ বিৰোধীত থাকিও বেলেগ দলত নগ'ল, কংগ্ৰেছতে থাকিলে। আচলতে আপুনি বহুতৰ কাৰণে যিসকল উঠি অহা কৰ্মী আছে, যিসকলে দলৰ লগত জড়িত, তৃণমূলত কাম কৰি আছে, তেওঁলোকৰ কাৰণে আপুনি এজন আদৰ্শ ব্যক্তি ৰূপে পৰিগণিত হৈছে। কাৰণ ইমান বছৰে কংগ্ৰেছ কৰিলে, ফাইনেলি আপুনি 2026 চনত বিধায়কৰ দাবীদাৰ, আপুনি বিধায়কৰ টিকেট পালে, এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এইবাৰ জিকিলে আপুনি বিধায়ক ৰূপে নিৰ্বাচিত হ'ব। আচলতে আপুনি বহুতৰ কাৰণে আদৰ্শ, যিসকল তৃণমূলত কাম কৰি আছে তেওঁলোকৰ বাবে আদৰ্শ, কাৰণ এটা জেগাত থাকিলে মানুহে হয়তো স্থান পায়। কি বুলি ভাবে আপুনি এই কথাটো? নহয়, আমাৰ দলৰ মই কৈছোঁ আপোনাক, সততাৰে থাকিলে, সততাৰে কাম কৰি গ'লে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ একমাত্ৰ দল, কাকো এৰি নিদিয়ে, কিবা নাই কিবা জেগা দি পেলাই চবকে সন্তোষ কৰি ৰখা দল। আৰু এই দলটো হ'ল মহামানৱ মহাত্মা গান্ধীয়ে গঠন কৰা দল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। গতিকে ইয়াত কাকো মানে চকু পানী পেলাবলৈ নিদি চবকে হাঁহি মুখে ৰখা দল হয়। তিতাবৰ বিধানসভাটো যথেষ্ট ডাঙৰ বিধানসভা সমষ্টি, এতিয়া যথেষ্ট ঘূৰি ফুৰিব লগা হৈছে। আপুনি বিধায়ক ৰূপে নিৰ্বাচিত হ'লে আকৌ ৰাইজে সেই প্ৰাণ কৰ্মীক আকৌ আগৰ দৰে পাবনে? নিশ্চয় পাব, নিশ্চয় পাব। কাৰণ মই যিখিনি কাম শিকিলোঁ তৰুণ গগৈ ছাৰৰ 20টা বছৰৰ কাৰ্যকালত, তৰুণ গগৈ ছাৰৰ গোটেই যিখিনি কৰণীয় কামখিনি চব আমাকে দিছিলে, আমিয়ে কৰিছিলোঁ। আৰু কৰি লৈ পেলাই ছাৰক দেখুৱাওঁ, ছাৰে কিবা ভুল থাকিলে আকৌ শুধৰাই পেলাই এইটো তুমি এনেকৈ নহয়, এইটো এনেকৈ কৰা, আমাক আঙুলিয়াই দিছিলে। কিন্তু আমাৰ কপাল বেয়া, ছাৰক আমি আৰু 5টা বছৰ পাব লাগিছিলে, ছাৰৰ পৰা কেইটামান আৰু শিকিবলগীয়া আমাৰ বাকী থাকি গৈছিলে। বিধায়ক ৰূপে নিৰ্বাচিত হ'লে তিতাবৰ ৰাইজৰ কাৰণে আপুনি কি কাম কৰিব? প্ৰথম যদি 2টা কাম কৈ দিয়ে বা এটা কাম, প্ৰথম কামটো বোলে মই বিধায়ক ৰূপে নিৰ্বাচিত হ'লে মই প্ৰথম এইটো কামেই কৰিম। চব তিতাবৰৰ কথা ক'বলৈ গ'লে বহুত সমস্যা আছে। তাৰ মাজতে মোৰ মূল লক্ষ্যটো, আজিৰ তাৰিখত তিতাবৰটো হ'ল আমাৰ কৃষি প্ৰধান অঞ্চল। কৃষি প্ৰধান অঞ্চল হিচাপে আমাৰ যিসকল ব্যৱসায়ী নিজে উৎপাদন কৰি বজাৰলৈ বিক্ৰী কৰিবলৈ আনে, এই শস্যবিলাক খুব এটা নিৰাপদ জেগাত ৰাখিব পৰাকৈ, নষ্ট নোহোৱাকৈ
ৰাখি পেলাই এই এটা cold ব্যৱসায়টোৰ পৰা storage, তেওঁ এটা মানে cold storage এটা কোল্ড ষ্ট'ৰ মানে খুবেই দৰকাৰ আছে আৰু এখন মাৰ্কেট সেই মাৰ্কেটটোৰ কাৰণে এই কৰিবৰ কাৰণে সেই পাচলি বা যিকোনো উৎপাদন কৰে সেই উৎপাদন কৰা সামগ্ৰীখিনি খুব নিৰাপত্তা ৰাখিবৰ কাৰণে এটা কোল্ড ষ্ট'ৰ লাগে। কোল্ড ষ্ট'ৰটো হ'লে মানে তেওঁলোকে মাৰ্কেটিং কৰিবৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ব। সেইটো মোৰ প্ৰথম লক্ষ্য আছে। উঠি অহা প্ৰজন্মৰ কাৰণে কি কাম কৰিম বুলি ভাবিছে? যিসকল এতিয়া খুব নতুন ভোটাৰ তেওঁলোকৰ কাৰণে কিবা কাম কৰিম বুলি ভাবিছে নেকি? উঠি অহা প্ৰজন্মৰ কাৰণে আছে কৰিবলগীয়া। আজিৰ তাৰিখত মই দেখিছোঁ বহুত চোকা চোকা ভাল ল'ৰা পইচাৰ অভাৱত কোচিং কৰিব পৰা নাই। মই ভাবোঁ ACS UPSৰ কাৰণে IASৰ কাৰণে তিতাবৰৰ অন্তত 4 জেগাত 4টামান কোচিং চেণ্টাৰ বিনামূলীয়াকৈ আমি কৰাব পাৰিলে মানে আমাৰ কাৰণে সুবিধা হয়, আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে সুবিধা হয়। মই সেইটো কৰাবৰ কাৰণে মই চেষ্টা কৰিম আৰু এইটো মোক কৰাই এৰিম মই যদি বিধায়ক হৈ যদি আহোঁ। তিতাবৰ ৰাইজক কি আহ্বান জনাব আমাৰ যোগেদি আপুনি? তিতাবৰ ৰাইজক প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ সমষ্টি, তৰুণ গগৈ ছাৰে যথেষ্ট ইয়াত উন্নয়ন কৰি থোৱা আছে। তৰুণ গগৈ ছাৰৰ সুযোগ্য সন্তান গৌৰৱ গগৈ ডাঙৰীয়া আজি যোৰহাট সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 26ত এখন নিকা চৰকাৰ গঠন কৰিবলৈ গৈ আছে। গতিকে তিতাবৰৰ ৰাইজক মই এটাই আহ্বান জনাম, তৰুণ গগৈৰ হাত শক্তিশালী কৰিবৰ কাৰণে সকলোৱে মোক ভোট দি জয়যুক্ত কৰিব লাগে। আমি বিগত সময়ত দেখিছিলোঁ আপুনি যি প্ৰাক্তন বিধায়ক আছে তিতাবৰৰ, তেওঁৰ লগত আপুনি যথেষ্টখিনি লাগি আছিলে। তেওঁৰ যি বিধায়ক ৰূপে নিৰ্বাচিত হৈছিলে সেই সময়ত আপুনি যথেষ্ট আপোনাৰ অৰিহণা আছে। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে তেওঁক আপোনাক দলে টিকেট দিয়াৰ পাছত তেওঁ নিৰ্দলীয়ভাৱে খেলিছে। কি ক'ব? নহয়, এইটো আচলতে তেওঁ নিজস্ব চিন্তা, মই তেওঁৰ ওপৰত মই তেনেকুৱা কোনো ক'বলগীয়া নাই। কিন্তু প্ৰকৃততে আমাৰ কংগ্ৰেছৰ যিটো নীতি আদৰ্শ, আমাৰ নীতি আদৰ্শটো টিকেট দিয়া নিদিয়া আমাৰ হাইকমাণ্ড থকা এটা দল। হাইকমাণ্ডে আমাৰ যাকেই দলীয় প্ৰাৰ্থী নিদিয়ে আমি তাকে আমি সমৰ্থন কৰোঁ। সেইটোৱে হ'ল আমাৰ নিয়ম। এতিয়া ভাস্কৰ বৰুৱা ডাঙৰীয়া নিজেই প্ৰাৰ্থিত্ব নাপায়, তেওঁ নিৰ্দলীয় খেলিবলৈ গৈছে। তেওঁ নিৰ্দলীয় খেলাটো মোৰ ক'বলগীয়া একো নাই। কিন্তু আটাইতকৈ মানে পৰিতাপৰ বিষয় হৈছে যে ভাস্কৰ বৰুৱা ডাঙৰীয়া বিজেপি এলায়েন্সত মানে নিৰ্দলীয় খেলিবলৈ গৈ আছে। সেইটোৱে মই বুজি নাপালোঁ। এতিয়া কথা হ'ল তিতাবৰত বিজেপিৰ এজন প্ৰতিনিধিত্ব দিলে, তাৰ উপৰিও ভাস্কৰ বৰুৱাই বিজেপিৰ এলায়েন্সত আকৌ নিৰ্বাচন খেলিবলৈ গৈ আছে। তাৰমানে মোক কেলৈ ক'বলগীয়া হৈছে, এতিয়া বিজেপিৰ পৰা পদত্যাগ কৰিছে, ভাস্কৰ বৰুৱাৰ কাষলৈ চাপি আহিছে। ইয়াৰ ৰহস্যটো কি মই আজিলৈকে বুজি নাই পোৱা। আৰু ভাস্কৰ বৰুৱাই যদি তেনেকুৱা ৰাজনীতি কৰে, তে এটা বস্তু মানে মোৰ অলপ সন্দেহ হৈছে, প্ৰকৃততে ভাস্কৰ বৰুৱা আগৰ পৰাই বিজেপিয়ে কৰি আছিল নেকি? যদি বিজেপি কৰা নাছিলে তেতিয়াহ'লে নিৰ্দলীয় কাৰো সহায় নোলোৱাকৈ তেওঁ নিৰ্দলীয় খেলি কৰিছিলে, তেতিয়া আমাৰ ক'বলগীয়া একো নাছিলে। কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈতো মই এতিয়া বৰ্তমানটো দেখা নাই। এতিয়া এটাই দেখি আছোঁ, আচল বিজেপি আৰু নকল বিজেপি। মানে আচল বিজেপি বা নকল বিজেপি আচল বিজেপি মানে আদান প্ৰদান কৰি আছে, আৰু তেওঁলোকৰ আদান প্ৰদান কৰাহে দেখিছোঁ। কিন্তু কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা কিবা হ'ব বুলি মই ভবা নাই। অন্তত তিতাবৰবাসী ৰাইজক মই এটা কথা বিনম্ৰতাৰে জনাব বিচাৰোঁ যে আগন্তুক 9 এপ্ৰিলত আমাৰ ভোট গ্ৰহণ হ'ব। সেই ভোট গ্ৰহণত তৰুণ গগৈ ছাৰৰ সন্মান, 3টাকৈ কাৰ্যকাল তেখেতে ইয়াত মুখ্যমন্ত্ৰী আছিলে, এটা কাৰ্যকাল প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে প্ৰতিনিধিত্ব কৰিলে। গতিকে তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত গোটেই অসমৰ 126টা সমষ্টিৰ ভিতৰত। সেয়ে মই তিতাবৰৰ ৰাইজক মই কওঁ, তৰুণ গগৈ ছাৰৰ নামটো অক্ষুণ্ণ ৰাখি তিতাবৰত
গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে তিতাবৰৰ সমূহ ৰাইজে মোক ভোট দি জয়যুক্ত কৰি গৌৰৱ গগৈৰ হাত শক্তিশালী কৰি অসমত এখন গৌৰৱ গগৈৰ নেতৃত্বত সুস্থিৰ চৰকাৰ হোৱাটো মই বিচাৰোঁ। আৰু তিতাবৰৰ ৰাইজেও বিচাৰে। তিতাবৰৰ ৰাইজলৈ মোৰ এটাই বিনম্ৰ আবেদন, আপোনালোকে মোক ভোট দি জয়যুক্ত কৰক আৰু গৌৰৱ গগৈৰ হাত শক্তিশালী কৰক। এয়া আছিলে প্ৰাণকৰ্মী, যি কংগ্ৰেছ দলৰ যি মিত্ৰজোঁট আছে, মিত্ৰজোঁটৰ পৰা তেওঁ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু দাদা বহুত বহুত ধন্যবাদ আপোনাৰ যি বহুমূল্য আমাৰ সময় দিয়াৰ কাৰণে। আশা কৰোঁ আপুনি অগান্তক বিধানসভা নিৰ্বাচনত জয় হৈ যি বিধানসভাত আপোনাৰ যি কণ্ঠ, সেই কণ্ঠ গৰজিব বুলি আমি আশা ৰাখিলো। আৰু প্ৰাণকৰ্মীৰ বিষয়ে আপোনালোকে কি ভাবে, তেওঁ কেনেধৰণে কাম কৰিব, যদি আপোনালোকে কিবা থাকে তেওঁ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমাৰ ভিডিঅ'টো কেনেকৈ পালে আপুনি কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলো। দাদা বহুত বহুত ধন্যবাদ। নমস্কাৰ।